হয় প্ৰিয় দৰ্শক, আজি আপোনালোকক এনেকুৱা এটা প্ৰতিবেদন লৈ আহিছো। আপোনালোকে এই প্ৰতিবেদনটো প্ৰথমৰ পৰা একেলগে চাব। ইয়াতে এটা নতুনকৈ মাৰুতি সুজুকিৰ নেক্সাৰ এখন শ্বৰুম মুকলি কৰা হ'ল। গিৰকাবাৰীৰ পৰা যদি আপোনালোকে বিজনীলৈ যায়, মৌতাৰা ব্ৰিজৰ কাষতে ৰাস্তাৰ পশ্চিম চাইডে, আৰু বিজনীৰ পৰা আহিলে দলংটো পাৰ হৈ ৰাস্তাৰ পশ্চিম চাইডে সমগ্ৰ দৃশ্য আপোনালোকক দেখাই আছো। চাওক, ইয়াতে মাৰুতি সুজুকিৰ সকলো ধৰণৰ বাহন ইয়াতে পাব। আৰু মোৰ ফেভাৰেট বাহন বুলি ক'লে ভুল নহ'ব, অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই জিমনিখন চলায়। এই জিমনিও কিন্তু ইয়াতে আছে। এই জিমনিৰ কিমান অফাৰ আছে আৰু যিবিলাক এল্টো K10 হওক, ইগনিছ হওক, বেলেনো হওক, সেইবিলাক বাহনৰ কি অফাৰ আছে আপোনালোকক সবিশেষ আপোনালোকক জনাই আছো। আপোনালোকে আমাৰ প্ৰতিবেদন চাওক। আজি এই শ্বৰুমখন আজি মুকলি কৰা হ'ল আৰু কি অফাৰ আছে, শ্বৰুমৰ এজন দাদা আছে, দাদাৰ পৰা আমি সবিশেষ আপোনালোকক জনাম। দাদা, আপোনালোকৰ শ্বৰুমখন কেতিয়া মুকলি কৰা হ'ল আৰু কি অফাৰ আছে কি ক'ব? আজি আমি মুকলি কৰিলো এই শ্বৰুমখন, আৰু আমাৰ ইয়াতে ধৰক আপুনি নেক্সা চেনেলৰ গাড়ী পাব আৰু এৰিনা চেনেলৰো গাড়ী পাব। আমাৰ নেক্সাত ধৰক বেলেনো, ইগনিছ, ইনভিক্টো, আমাৰ এখন নতুন গাড়ী ওলাইছে ইনভিক্টো, সেইখন লাক্সাৰিয়াছ গাড়ী হয়। আৰু আপোনাৰ গ্ৰেণ্ড ভিটাৰা আপুনি ৰাস্তা ঘাটে দেখা পায়, এতিয়া বহুত বিক্ৰী হৈছে আমাৰ গ্ৰেণ্ড ভিটাৰা। আৰু নতুনকৈ এখন লঞ্চ হোৱা গাড়ী হ'ল ফ্ৰংছখন। আপোনাৰ এইখন কি কয়, কম্পেক্ট SUV-ত আহিছে, আৰু এইখনত আপুনি টাৰ্বো ইঞ্জিনো পাব। আৰু সকলো গাড়ীতে আমাৰ অলপ অফাৰ ৰাখিছোঁ আমি। ধৰক আপোনাৰ জিমনিখন, আপুনি জিমনিখন দেখাই দিব পাৰে, আমাৰ ইয়াতে আছে। এই জিমনিখনত আপুনি 1,25,000 টকা এইটো মাহত কেছ ডিছকাউণ্ট আছে। আৰু আপোনাৰ গোটেই গাড়ীবিলাকত যি অফাৰ আছে আমি ৰাইজক প্ৰভাইড কৰিম নিশ্চয়। আপোনালোকে এই লোকেশ্যনটো কোনখিনিত, ৰাইজৰ উদ্দেশ্যে কি ক'ব? লোকেশ্যনটো একচুৱেলি এইখিনি আপোনাৰ গেৰুকাবাৰী কয়। এইখিনি গেৰুকাবাৰীৰ পৰা যদি আপুনি আহে, এটা পেট্ৰল পাম্প পাব। পেট্ৰল পাম্পটো এৰিয়ে আমাৰ শ্বৰুমটো, আৰু আমাৰ পেট্ৰল পাম্পটো এৰিয়ে ইয়াতে এখন ব্ৰিজ আছে, ব্ৰিজৰ কাষতে। আৰু ফাইনেন্সৰ কেনেকুৱা সুবিধা আছে? ফাইনেন্সৰ গোটেইখিনি সুবিধা আছে। আপোনাৰ ছাৰ্ভিচমেন, বিজনেছমেন আৰু যিবিলাক আমাৰ সাধাৰণ ৰাইজ, সকলোৱে আমাৰ ফাইনেন্সৰ সুবিধা পাব। প্ৰাইভেট ফাইনেন্সৰ পৰা আৰম্ভ কৰি যিবিলাক SBI বা চেণ্ট্ৰেল বেংক, এই ধৰণৰো আমি ফাইনেন্স নিশ্চয়। কিমান টাইম লাগিব ফাইনেন্স কৰোঁতে? যদি তেখেত ছাৰ্ভিচমেন হয়, এতিয়া যদি আহে, আমি মোটামুটি 1 ঘণ্টাত ফাইনেন্স কৰাই দিব পাৰিম, ছাৰ্ভিচমেন হয় যদি। আৰু বিজনেছমেন যদি হয়, IT ৰিটাৰ্ণ ফাইল সেইবিলাক থাকে, আমি 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত ফাইনেন্স কৰাই দিব পাৰিম। কিন্তু সৰ্বসাধাৰণ ৰাইজৰ সাধাৰণতে ডকুমেণ্টছবোৰ অলপ কম থাকে, তেখেতৰ আমাৰ 2 দিন সময় ল'ম। হয় প্ৰিয় দৰ্শক, আপোনালোকে গোটেইখিনি আপোনালোকে জানিলে, আমাৰ শ্বৰুমৰ দাদাই আপোনালোকক গোটেইখিনি বুজাই দিলে। আপোনালোকে যদি মাৰুতি সুজুকিৰ নেক্সাৰ যিকোনো ব্ৰেণ্ডৰ যদি আপোনালোকে গাড়ী যদি ল'ব বিচাৰে, আমাৰ স্ক্ৰীণত কেইটামান নম্বৰ লাগি আছে, নম্বৰত যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব। আৰু বিশেষকৈ যিটো অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই এখন গাড়ী চলাই জিমনি, সেই জিমনিখনৰ এইটো মাহতে 1,25,000 টকা কেছ ডিছকাউণ্ট আছে। যদি এই গাড়ীখন ল'ব বিচাৰে, ল'ব পাৰে। আৰু স্ক্ৰীণত নম্বৰ আছে, নম্বৰত যোগাযোগ কৰি শ্বৰুম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আপোনালোকে কিন্তু গাড়ী ল'ব পাৰিব। আৰু ফাইনেন্সৰো সুবিধা আছে, কেছৰো সুবিধা আছে। কি অফাৰ আছে, মাহে মাহে কিন্তু অফাৰবিলাক কিন্তু আপডাউন হয়। আপোনালোকে যদি এইটো মাহত লয়, এইটো মাহৰে অফাৰ কি আছে শ্বৰুম কৰ্তৃপক্ষত দিব। অহা মাহত যদি লয়, অহা মাহত কি অফাৰ আছে, সেই অফাৰখিনি আপোনালোকক এই শ্বৰুম কৰ্তৃপক্ষৰ পৰা দিব। এতিয়া যোগাযোগ কৰক আৰু আপোনালোকৰ মন পচন্দৰ মাৰুতি সুজুকিৰ যি বাহন আছে, বাহন আপোনালোকে ক্ৰয় কৰক।